তেওঁ ভাইটি নিবনুৱা বা গৃহিণী কি লিখা আছে এইটো নিবনুৱা বা গৃহিণীয়ে কৰিব পৰা এটা কাম যিটো আমি কৰি আছো আৰু আপোনালোকে পাৰিব আৰু যিসকলে নিবনুৱা ঘৰত এনেই থাকে তেওঁলোকে কাম কৰিও এটা ভাল এটা উপাৰ্জন কৰিব পাৰিব কেনেকে দুখন এটা যদি আপোনাৰ শক্তি আছে আৰু বল আছে যদি তেতিয়া এই কাম কৰক আপুনি এই কাম কৰি আপোনাৰ মাহেকত আপোনাৰ 30ৰ পৰা 40,000 টকা উপাৰ্জন কৰিব পাৰিব মাহেকত কি কাম এইটো হৈছে বগা চন্দন ৰঙা চন্দন এয়া আছে ৰঙা চন্দন আৰু এয়া আছে বগা চন্দন এয়া আছে আফ্ৰিকান মেহগনি আৰু ইয়াতে মোৰ প্ৰায় আপোনাৰ পৰা 2 লাখ টকা সোমাই আছে আৰু মই 50,000 টকা পুলি বিকি মই পইচা লৈ থৈছো আৰু মোৰ পৰা কাস্টমাৰ নিবলৈ অহা নাই যেতিয়া নিবলৈ আহিব আপোনাক মই এটা ভিডিঅ' কৰি দেখাই দিম ইয়াতে প্ৰায় 2 লাখ টকা সোমাই আছে আৰু যদি আপুনি ঘৰত যদি বহি যদি কাম কৰিব বিচাৰে এনেকুৱা ৰঙা চন্দন বগা চন্দন আফ্ৰিকান মেহগনি পুলি পইচা এটা ভাল টকা উপাৰ্জন কৰিব পাৰিব মোক এতিয়া এটা কথা কোৱা তুমি এই ব্যৱসায়টো কিমান দিন হল আৰম্ভ কৰা ব্যৱসায়টো মোক কৰা 2 বছৰ হৈছে আৰু 2 বছৰত মই বহুত টকাখিনি পাইছো আৰু যদি আপোনাক কৰিব বিচাৰে তেতিয়া এই কাম কৰিও আপুনি কৰিব পাৰিব এতিয়া কাৰোবাক যদি ধৰি লওক এখন এতিয়া আমাৰ ভিডিঅ'বোৰ বহুত গাঁৱৰ মানুহে চায় এতিয়া ধৰি লওক সিহঁতৰ গাঁৱত একেবাৰে ভিতৰুৱা গাঁও তেওঁলোকে যদি ভাবে যে এনেকুৱা ৰঙা চন্দন মেহগনি বা বগা চন্দন এনেকুৱা পুলি বনাম বুলি ভাবে গুটি ক'ত পাব গুটি আমাৰ লগতে পাব আৰু কেনেকে পাব এড্ৰেছটো আপুনি সম্পূৰ্ণ কৈ দিয়ক হোৱাটছআপ কৈ দিয়ক অনলি হোৱাটছআপ কৰিব ফোন নকৰিব খালি এড্ৰেছটো দিয়াৰ পিছত আমি 7 দিনত ডেলিভাৰী কৰিব চাওঁ আমি 7 দিনৰ ভিতৰত পোষ্ট অফিচত আপোনাৰ পোষ্টমেনে ঘৰত আপোনাৰ দি থৈ আহিব এতিয়া এই পুলিবিলাক ইমান ডাঙৰ ডাঙৰ এইবিলাক পুলি কেই টকা এইবিলাক পুলি আপোনাৰ 100 পৰা 150 টকা বিক্ৰী হয় আপোনাৰ আৰু ডাঙৰ পুলিবিলাক ডাঙৰ পৰা আপোনাৰ 1000 টকাৰ পৰা 1200 টকালৈকে বিক্ৰী হয় মানে কি চন্দন ইমান বেছি দাম নেকি ইমানেই দাম আছে চবত কাৰণে মূল্যৱান মানে গছ ক'বলৈ গৈছে বগা চন্দন ৰঙা চন্দন আৰু আফ্ৰিকান মেহগনি তো দেখিছে চক মই এখন নাৰ্চাৰী ইয়াতে চক অকল বগা চন্দন ৰঙা চন্দন মেহগনি আৰু খাই পেলাই কি হাসি নেকি হাসি আছে হাসি পচাইটো আছে হাসিও কৈছে দেখিছে আৰু এই যুৱকজনে কৈছে চক নিবনুৱা বা গৃহিণী বুলি লিখি ৰাখিছে এইটো কেলে আজি ভিডিঅ' কাৰণে মানে লৈ আনিছিলা লিখি নাই আমাৰ নাৰ্চাৰীত এইটো প্ৰথমতে যেতিয়া আপোনালোকে আহিব তেতিয়া এই এন্টিটো পাবই আপোনালোকে মানে যিসকল আজিকালি ধৰি লওক পঢ়ি শুনি ল'ৰা ছোৱালী এনে বহি থাকে তো সেনেকুৱা বিলাক উৎসাহিত কৰিবৰ কাৰণে আমাৰ ইয়াত নাৰ্চাৰীত থাকিবই তো আৰু এটা মই কথা কৈ দিওঁ যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় এই ল'ৰাজন বয়স কিন্তু বহুত কম তেওঁ ঘৰতে চক এনেকুৱা এটা ছেটআপ বনাই লৈছে যিটোত তেওঁ ৰঙা চন্দন বগা চন্দন মেহগনি হাঁচি এনেকুৱা ধৰণৰ পুলি বনাইছে আৰু পুলি বনোৱাই তেওঁ নিজেও স্বাৱলম্বী হৈছে তো এই যুৱকজনে কিমান সৰু বয়সৰ পৰা কেনেকৈ স্বাৱলম্বী হৈছে শেষত মই কওঁ যে আপোনালোকে জানে যে আমাৰো এখন নাৰ্চাৰী আছে আমি এই ভাইটিক চিডৰ যোগান ধৰোঁ আমিয়ে ধৰোঁ তো আপোনালোকক যদি ভাবে যে কোনোবা গাঁও অঞ্চলত নাৰ্চাৰী কৰিম বুলি ভাবে ৰঙা চন্দন বগা চন্দন এনেকুৱা গুটি লাগে হোৱাটছআপ নম্বৰ দিছোঁ হোৱাটছআপত ধুনীয়াকৈ আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো লিখি পঠাওক মূল্য মাত্ৰ 1600 টকা মানে 800 টকা বগা চন্দন 800 টকা ৰঙা চন্দন আপোনালোকে লৈ এনেধৰণৰ ধুনীয়াকৈ পুলি প্ৰডাকশ্যন কৰিব পাৰিব শেষত তুমি কি ক'ব ভাইটি যিসকলে এনে ঘৰত আছে আপোনালোকে এনেকুৱা পুলি বনাই আপোনাক